নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 21 ডিচেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমানে ভাৰতক নেতৃত্ব দিব পৰা ক্ষমতা আছে। মুছলমানক এবাৰ আসাদুদ্দিন ওৱেইছিৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। মুছলমানে ভাৰতক নেতৃত্ব দিব পৰা ক্ষমতা আছে বুলি মন্তব্য আসাদুদ্দিন ওৱেইছিৰ। আসাদুদ্দিন ওৱেইছিৰ তৰফৰ পৰা আন কি মন্তব্য কৰা হৈছে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, মুছলমানৰ অধিকাৰক লৈ গৰজি উঠিছে সাংসদ আসাদুদ্দিন ওৱেইছি। মুছলমানেও ভাৰতক নেতৃত্ব দিব পৰা ক্ষমতা আছে। এটা ব্ৰেকিং নিউজ, মুছলমানক ৰাজনৈতিক নেতাৰ জন্ম দিবলৈ আহ্বান আসাদুদ্দিন ওৱেইছিৰ। কেৱল কিমানেই নহয়, মুছলমানে আৰু কিমান দিন ভয়ে ভয়ে জীয়াই থাকিব। এতিয়া ভাৰতীয় মুছলমানৰ হাতত আহি পৰিছে এই সময়। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, আমি আৰু কিমান দিন ভিক্ষা কৰি থাকিম, গোলামী কৰি থাকিম। এই মন্তব্য আসাদুদ্দিন ওৱেইছিৰ। ভাৰতীয় সংবিধান অনুসৰি ভাৰতৰ মুছলমানৰো সম অধিকাৰ আছে। মুছলমানৰ অধিকাৰক লৈ আজি গৰজি উঠিছে সাংসদ আসাদুদ্দিন ওৱেইছি। পৰৱৰ্তী খবৰটো হৈছে টেটক লৈ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা জৰুৰী নিৰ্দেশনা আহিছে। পিছুৱাই দিয়া হৈছে টেটৰ পৰীক্ষাৰ দিন। টেট পৰীক্ষাক লৈ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। পূৰ্বৰ সূচী অনুসৰি অনুষ্ঠিত নহয় টেট পৰীক্ষা। পিছুৱাই দিয়া হৈছে টেট পৰীক্ষাৰ দিন। পূৰ্বৰ নিৰ্দেশ অনুসৰি 29 ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল টেট পৰীক্ষা, কিন্তু ন্যূনতম 15 দিনৰ পাছত টেট পৰীক্ষা এতিয়া অনুষ্ঠিত কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। 5 ডিচেম্বৰত পৰীক্ষাৰ বাবে নতুন পাঠ্যসূচী ঘোষণা কৰিছিল শিক্ষা বিভাগে। পৰীক্ষালৈ 22 দিন থকাৰ সময়ত নিয়ম মতে ঘোষণা কৰে পাঠ্যসূচী, কিন্তু ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছিল একাংশ প্ৰাৰ্থী। গোচৰটোৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মৃদুল ইছলামৰ মৃত্যুৰ ন্যায়ৰ দাবীত শিলচৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুৰ প্ৰতিবাদত শিলচৰ জিলা কংগ্ৰেছে শিলচৰত এক প্ৰতিবাদী সমদল বাহিৰ কৰিছে। কংগ্ৰেছ কাৰ্যালয়ৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যাব বিচৰা সমদলটোক ইন্দিৰা ভৱনৰ সন্মুখতে আবদ্ধ কৰাৰ চেষ্টা চলাইছে আৰক্ষীয়ে। ইয়াকে লৈ প্ৰতিবাদী কংগ্ৰেছ কৰ্মী আৰু আৰক্ষীৰ মাজত ঠেলা হেঁচা হতাহতিৰ সৃষ্টি হৈছে। এটা সময়তে আৰক্ষীৰ বেৰিকেড ভেৰি সমদলটো আগবঢ়াৰ সময়ত পুনৰ বাধা প্ৰদান কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী সময়ত জিলা সভাপতি অভিজিৎ পাল, বৰকলাৰ বিধায়ক মিছবাহুল ইছলাম লস্কৰ সহ কেইবাগৰাকীও কংগ্ৰেছ নেতা গ্ৰেপ্তাৰ কৰি সদৰ থানালৈ লৈ গৈছে আৰক্ষীয়ে। কংগ্ৰেছ নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ পিছত মহিলা কংগ্ৰেছ কৰ্মীসকলে পুনৰ বিক্ষোভ প্ৰদৰ্শন কৰিছে। মহিলা কংগ্ৰেছ কৰ্মীসকলৰ সৈতেও হতাহতি হৈছে আৰক্ষী। বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শ্লোগান দি পৰিস্থিতি উত্তাল কৰিছে কংগ্ৰেছ কৰ্মীসকলে। পৰৱৰ্তী খবৰটো হৈছে ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিয়ে কৰা FIR ক্ৰাইম ব্ৰাঞ্চলৈ হস্তান্তৰ কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা FIR ক্ৰাইম ব্ৰাঞ্চলৈ হস্তান্তৰ কৰিছে দিল্লী আৰক্ষীয়ে। এজন বিষয়াই সদৰি কৰা অনুসৰি ক্ৰাইম ব্ৰাঞ্চে এতিয়া এই গোচৰৰ তদন্ত কৰিব। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডক্টৰ BR আম্বেদকাৰক লৈ কৰা মন্তব্যক লৈ বৃহস্পতিবাৰে সংসদৰ মকৰদাৰত বিজেপি নেতৃত্বাধীন NDA আৰু কংগ্ৰেছৰ নেতৃত্বাধীন বিৰোধী দলৰ বৃহৎ সংখ্যক সাংসদেই তিক্ত যুদ্ধত লিপ্ত হৈছে। দুয়োপক্ষই এটা পক্ষই আন এটা পক্ষৰ বিৰুদ্ধে প্ৰতিবাদত লিপ্ত হৈছিল। বিজেপি আৰু কংগ্ৰেছ নেতাৰ মাজত কাজিয়া আৰম্ভ হোৱাৰ পিছত মূৰত আঘাত পাইছিল বিজেপিৰ দুই সাংসদ ক্ৰমে প্ৰতাপ চন্দ্ৰ সাৰাংগী আৰু মুকেশ ৰাজপুতে। আঘাতৰ পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল দুই সাংসদক। বিজেপিয়ে তেওঁলোকৰ এজন সাংসদক ৰাহুল গান্ধীয়ে শাৰীৰিক আক্ৰমণ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। উক্ত ঘটনাৰ পিছত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল বিজেপিৰ সাংসদ ক্ৰমে
হেমাংগ যোশী অনুৰাগ ঠাকুৰ আৰু বনচুৰী স্বৰাজে পাছলৈ কংগ্ৰেছ দলে অভিযোগ কৰে যে ৰাজ্যসভা ডক্টৰ বি.আৰ. আম্বেদকাৰক লৈ অমিত শ্বাহে কৰা মন্তব্যৰ বিৰোধিতাৰে প্ৰতিবাদ কৰিবলৈ জুই কংগ্ৰেছ সাংসদৰ প্ৰৱেশত বাধা দিছিল বিজেপিৰ সাংসদসকলে পিছত ৰাহুল গান্ধীয়ে দাবী কৰে যে বিজেপিৰ সাংসদসকলে তেওঁক সংসদত প্ৰৱেশ কৰাত বাধা দিবলৈ চেষ্টা কৰিছিল আৰু তেওঁক ঠেলি দি ভাবুকি প্ৰদান কৰিছিল কংগ্ৰেছে দাখিল কৰা অভিযোগৰ ভিত্তিত কোনো এফআইআৰ ৰুজু কৰা হোৱা নাছিল আনহাতে বিজেপিৰ অভিযোগৰ ভিত্তিত ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা এফআইআৰৰ আনুষ্ঠানিকভাৱে ক্ৰাইম ব্ৰাঞ্চলৈ হস্তান্তৰ কৰা হৈছে কংগ্ৰেছে দাবী কৰে যে বিজেপিৰ সাংসদসকলে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেক শাৰীৰিকভাৱে অপব্যৱহাৰ কৰিছিল দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অসম এৰিব ডিজিপি জিপি সিঙে কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী ডিজিপি এটা গুৰুত্বপূৰ্ণ খবৰ অসম এৰিবলৈ সাজু হৈছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং কেন্দ্ৰীয় ডেপুটেশ্যনলৈ যাব ডিজিপি জিপি সিং CRPFৰ পৰৱৰ্তী ডিজিপি হোৱাৰ সম্ভাৱনা জিপি সিঙৰ 31 ডিচেম্বৰত বৰ্তমানৰ CRPFৰ ডিজি অনিশ দয়াল সিঙে গ্ৰহণ কৰিব অৱসৰ অনিশ দয়ালৰ স্থানত নতুন ডিজি হোৱাৰ সম্ভাৱনা জিপি সিঙৰ স্থানত কোন হ'ব নতুন ডিজিপি নতুন ডিজিপিৰ পেৰলত নাম স্পেচিয়েল ডিজিপিৰ হৰমিত সিঙৰ নাম আছে বিএছএফৰ এডিজি ৰামপ্ৰসাদ মিনাৰ নাম আছে বিএছএফৰ এডিজি ৰামপ্ৰসাদ মিনাৰৰ CRPFৰ এডিজি দীপক কুমাৰো আছে দৌৰত CID আৰু ADGP মুন্না প্ৰসাদ গুপ্তাও আছে লিষ্টত IPS AYV কৃষ্ণও আছে DGP দৌৰত অসম মেঘালয় বেটছৰ শীৰ্ষ 5 IPS বিষয়াক লৈ এই পেনেল অসম চৰকাৰৰ গৃহ বিভাগে শীঘ্ৰেই UPSC লৈ প্ৰেৰণ কৰিব এই পেনেল অসম এৰিবলৈ এতিয়া সাজু হৈছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং পৰৱৰ্তী খবৰটো হৈছে নাছাৰ এক ভয়ংকৰ সতৰ্কবাণী প্ৰতি ঘণ্টাত 23,724 কিলোমিটাৰ বেগেৰে আহিছে গ্ৰহাণু এটা গুৰুত্বপূৰ্ণ খবৰ পৃথিৱীত প্ৰচণ্ড খুন্দা মাৰিব পাৰে এটা প্ৰকাণ্ড গ্ৰহাণুৱে সতৰ্কবাণী জাৰি কৰিছে নাছাই এই গ্ৰহাণুৱে পৃথিৱী খুন্দা মাৰিলে হ'ব বিস্তৰ ধ্বংস গুৰুত্বপূৰ্ণ খবৰ কেইবাটাও সৰু বৰ গ্ৰহাণু আহি আছে পৃথিৱীৰ দিশে ডাঙৰ খবৰ ৰাজ্যবাসীৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ কেইবাটাও সৰু বৰ গ্ৰহাণু আহি আছে পৃথিৱীৰ দিশে এই ভয়াৱহ তথ্য দিছে আমেৰিকাৰ স্পেচ এজেন্সি নাছাই 120 ফুট উচ্চতাৰ গ্ৰহাণু পৃথিৱীৰ দিশে আহি আছে বুলি জানিব পৰা গৈছে এই ভয়ংকৰ তথ্য প্ৰদান কৰিছে এই গ্ৰহাণু 24 ডিচেম্বৰত পৃথিৱীৰ কাষেৰে গতি কৰিব নাছাই এইসমূহ গ্ৰহাণুৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে পৃথিৱীৰ নিচেই কাষৰে পাৰ হৈ যাব এই গ্ৰহাণু